Welcome to Partho Editu. মোৰ নাম অংকুস্মিতা দাস। মই বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজৰ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ থাৰ্ড চেমৰ এগৰাকী ছাত্ৰী। তোমালোকে জানাই যে বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজখন কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ বদৰপুৰ নিৰলা বস্তিত অৱস্থিত। এতিয়া মই আহিছোঁ যাতায়াতৰ। তোমালোকৰ বহুতৰ ডাউট হ'ব পাৰে যে যাতায়াত কেনেকৈ হ'ম, মানে যোৱা অহাৰ ব্যৱস্থাটো কেনে। তোমালোকক কৈ থ'ব বিচাৰিছে যোৱা অহাৰ বাবে তোমালোকৰ ট্ৰেইন বাছৰ সুবিধা আছে। তোমালোকে হয়তো কৰিমগঞ্জ ষ্টেচন নতুবা বদৰপুৰ ষ্টেচন দুয়োটাতে নামি ট্ৰেইন নতুবা বাছেৰে অহা যোৱা কৰিব পৰা। আৰু মোক যদি তোমালোকে পাৰ্চনেলি সোধা মই প্ৰিফাৰ কৰিম যে তোমালোকে বদৰপুৰ ষ্টেচনতে নামিব, বিকজ বদৰপুৰ ষ্টেচন এজ কম্পেয়াৰ টু কৰিমগঞ্জ মানে ওচৰ হয়। বাছ নাইবা ট্ৰেইন দুয়োটা ক্ষেত্ৰতে বদৰপুৰ ষ্টেচনৰ ওচৰ হয়। বদৰপুৰ ষ্টেচন প্ৰিফাৰ কৰিম তোমালোকক। আৰু মানে তাৰ ষ্টেচনত নামিয়ে বদৰপুৰ ষ্টেচনত নামি তোমালোকে ৰিক্সা টেম্পু এইবোৰ পাই যাবা। তাৰ পৰা কলেজলৈ আহিব পৰা। বদৰপুৰ ষ্টেচনৰ পৰা কলেজলৈ মেক্সিমাম 45 মিনিটছ লাগে। আৰু তোমালোকে যদি কোনোবা যায় তোমালোকৰ লগত, হয়তোবা পেৰেণ্টছ গ'ল, হয়তোবা কোনোবা যদি যায় তাত বাছৰ পৰা নামি বা লজ আছে, লজত থাকিব পাৰে। তাত লজৰ সুব্যৱস্থা আছে, তাত থাকিব পাৰিবা। আৰু এতিয়া আহিলোঁ যে কলেজৰ ভিতৰুৱা কথালৈ। কলেজত আমাৰ 4টা ব্ৰাঞ্চ আছে: কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন, মেকানিকেল এণ্ড চিভিল। আমাৰ ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন এণ্ড কম্পিউটাৰ চায়েন্স আগৰ পৰাই আছে, আৰু মেকানিকেল আৰু চিভিল যোৱা বছৰ খুলিলে। মানে আমাৰ বাৰত মেকানিকেল আৰু চিভিল খুলিলে। আমাৰ কলেজত এনভাইৰনমেণ্ট বহুত ধুনীয়া। তোমালোকে চাব পৰা ফটোজ এণ্ড অল, মানে গুগলত চাব পৰা বহুত ধুনীয়া এনভাইৰনমেণ্ট। আৰু তাত লাইব্ৰেৰী এণ্ড ৱৰ্কশ্বপ প্লাছ চেমিনাৰ হল, এভৰিথিং সুব্যৱস্থা আছে। এণ্ড মষ্ট প্ৰবেবলি ক'ব লাগিব ফেকাল্টিজবোৰ বহুত ভাল। দে আৰ ভেৰি হেল্পফুল। তোমালোকক এভৰি টাইম ছাপোৰ্ট কৰিব। তোমালোকৰ কিবা ডাউট আছে নাইবা তোমালোকৰ কিবা হয়তো একাডেমিক্স ৰিলেটেড প্ৰব্লেম আছে, প্লিজ তেওঁলোক সকলো টাইমতে তোমালোকৰ লগত থাকিব। ফেকাল্টিজবোৰ বহুত ভাল। আৰু এতিয়া আহিছোঁ মানে কলেজৰ ভিতৰুৱাটো হ'ল। এতিয়া আহিছোঁ কলেজৰ মানে আশে পাশে অঞ্চলৰ কথালৈ। কলেজৰ মানে অঞ্চলটোৰ ভিতৰত অলপ গাঁও টাইপ এৰিয়াত আছে। বাট তোমালোকে তাত তোমালোকৰ নিজৰ লগা বস্তুখিনি যিখিনি এটা ষ্টুডেণ্টক পঢ়ি থকা টাইমত লাগে, সেইখিনি বস্তু এভেইলেবল হয়, সেইখিনি প্ৰব্লেম নাই। আৰু সেইখিনি আৰু মানে প্ৰব্লেম নাই। আকৌ তোমালোকে লগা বস্তুখিনি তাত পাই যাবা কলেজৰ আৰু তোমালোকৰ এক্সপ্ল'জাৰ পাবা। তাত তোমাৰ NSS আছে, NSSত জইন কৰিব পৰা কলেজৰ। তোমালোকে নিজক ইমপ্ৰুভ কৰিব পৰা কলেজৰ ভিতৰত বহুত এনজয়মেণ্ট প্লাছ কালচাৰেল ফেষ্ট এভৰিথিং, বহুত সৰস্বতী পূজা এইবোৰত বহুত এনজয় হয়। এইখিনি আৰু এতিয়া আহিছোঁ এডমিশ্যন। থ্ৰু CEE তোমালোকৰ এডমিশ্যন হ'ব। CEE ৰেংকৰ বেচিছত DTE তোমালোকক চিট এলট কৰিব। এণ্ড আফটাৰ এলটমেণ্ট মষ্ট প্ৰবেবলি ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে মাতিব তোমালোকক। একচুৱেলি আমাৰ বাৰত মাতিছিলে। আমাৰ বাৰত ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে এবাৰ মাতিছিলে, এবাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে মাতিছিলে। এণ্ড ফিজিকেল ভেৰিফিকেশ্যনৰ টাইমত তোমালোকে কি ডকুমেণ্টছ লাগে সেইবোৰ কলেজৰ পৰা কৈ দিব। আৰু যদি নকয় তেতিয়াহ'লে তোমালোকে এভৰিথিং ডকুমেণ্টছ লৈ যাবা। আৰু যোনে গেপ দিছিলা গেপ চাৰ্টিফিকেট লৈ যাবা। আৰু কোনোবাই যদি CBSE বৰ্ডৰ আছিলা তেনেহ'লে তোমালোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট লাগিব। আৰু কলেজৰ পৰা ক'বই মই চাগে, বি কানেক্টেড, গম পাই যাবা সকলো। আৰু এতিয়া আহিলোঁ মষ্ট ইণ্টাৰেষ্টিং টপিক, হোষ্টেল লাইফ। তোমাৰ BVSC ফৰ বইজ এণ্ড ফৰ গাৰ্লছ দুয়োটাৰ বাবে হোষ্টেল আছে। বাট বইজৰ বাবে হোষ্টেল শ্বৰ্টেজ হৈ যায়। আৰু মানে তোমাৰ আমাৰ লগৰ ল'ৰাখিনিয়ে নাপালে হোষ্টেল, কিন্তু আমি ছোৱালীখিনি পাই গৈছোঁ। ল'ৰাখিনিৰ বাবে বাট PG ব্যৱস্থা আছে ওচৰে পাঁজৰে। আৰু তোমালোকে যদি ভাবা যে বদৰপুৰত PGত থাকিম, বদৰপুৰৰ পৰা PG পাই যাবা, তাতো PG আছে। আৰু ছোৱালীখিনিৰ বাবে হোষ্টেল আছে, ছোৱালীখিনিয়ে হোষ্টেলত পাই যাবা। আৰু বাট ল'ৰাখিনি PG ল'ব লাগিব। আৰু PGৰ বাবে টেনশ্যন নাই, ওচৰত আছে। এইখিনি আৰু। কিন্তু ল'ৰাখিনিয়ে পিছলৈ পাব। এতিয়া ফাৰ্ষ্ট ইয়েৰত নাপাব পাৰে, কিন্তু ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ এইবোৰত পাই যাব। আৰু পিছলৈ ল'ৰাবোৰ যেতিয়া ছিনিয়ৰ বা তোমালোক যেতিয়া ছিনিয়ৰ হ'ব তেতিয়া তোমালোকে ল'ৰা বুলি হোষ্টেল পাই যাবা।
চ' এণ্ড হোষ্টেল লাইফৰ হোষ্টেলৰ যোনটো ৰেণ্ট হয় ন সেইটো তোমালোকৰ এফৰ্ডেবল হয় চ' টেনশ্যন নাই আকৌ এণ্ড আৰু নেক্সট আহিলোঁ ক্লাবছ তোমালোকৰ হয়তো বহুতৰ ইচ্ছা থাকিব পাৰে জানিবলৈ যে ক্লাবছ আছেনে নাই চ' কলেজত ভেৰিয়াছ ক্লাবছ আছে ইউ কেন জইন আৰু তোমালোকে নিজে যদি কিবা ক্লাবছ ক্ৰিয়েট কৰিব বিচাৰে দেন ইউ আৰ ফ্ৰী চ' আৰু নেক্সট প্লেচমেণ্টৰ লৈ আহিলোঁ চ' প্লেচমেণ্টৰ বাবে বেলেগ এটা ভিডিঅ' পাৰ্থদাৰ চেনেলত আহি আছে চ' আজিলৈ এইখিনিয়ে এণ্ড ৱেলকাম টু BVC উই আৰ ভেৰি এক্সাইটেড ফৰ ইউ অল প্লিজ জল্দি আহা এণ্ড এইখিনিয়ে আৰু যদি কিবা ডাউট থাকে মোৰ ইনষ্টাগ্ৰাম লিংক তলত দিয়া আছে তোমালোকে চাই কিবা ডাউট থাকিলে সুধিব পাৰা আই উইল বি ভেৰি গ্ৰেটফুল ইফ আই কেন এবল টু হেল্প ইউ চ' এইখিনিয়ে আৰু বাই বাই